মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় নম্বৰ 20 অৰ্থনৈতিক উন্নয়নৰ চৰকাৰৰ ভূমিকা নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে স্বাস্থ্যৱান ব্যক্তি বুলিলে কাক বুজায়? ইয়াৰ উত্তৰত হ'ব স্বাস্থ্যৱান ব্যক্তি বুলিলে নিৰোগী আৰু কাৰ্যক্ষম ব্যক্তিক স্বাস্থ্যৱান ব্যক্তি বোলে। নিৰোগী আৰু কাৰ্যক্ষম ব্যক্তিক স্বাস্থ্যৱান ব্যক্তি বোলে। খ নম্বৰ কুৱেশ্যনত দিয়া আছে আশা কৰ্মী নিয়োগৰ উদ্দেশ্য কি? ইয়াৰ উত্তৰত হ'ব আশা কৰ্মী নিয়োগৰ উদ্দেশ্য হৈছে তেওঁলোকে যাতে নিজৰ এলেকাৰ গৰ্ভৱতী মহিলাসকলক চিকিৎসা সজ্জিত সুপৰামৰ্শ আদি দিব পাৰে আৰু লগতে স্বাস্থ্য কেন্দ্ৰত উপলব্ধ স্বাস্থ্য সম্পৰ্কীয় সেৱা প্ৰাপ্ত কৰাত সহায় কৰে। গ নম্বৰ কুৱেশ্যনত দিয়া আছে ছোৱালী শিক্ষাৰ বাবে চৰকাৰে লোৱা এক ব্যৱস্থাৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব ছোৱালী শিক্ষাৰ বাবে চৰকাৰে 2004 চনতে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, যাক আমি শ্বৰ্ট ফৰ্মত KGVB নামে আৱাসিক বিদ্যালয় স্থাপন কৰিছিল। ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে কিষাণ কল চেণ্টাৰ কি? বা কিষাণ কল চেণ্টাৰৰ পৰা কি সেৱা উপলব্ধ হয়? ইয়াৰ উত্তৰত হ'ব কিষাণ কল চেণ্টাৰৰ পৰা কৃষকসকলে 24 ঘণ্টাই কৃষি সম্পৰ্কীয় দিহা পৰামৰ্শ লাভ কৰিব পাৰে। কৃষি কল চেণ্টাৰত কৃষকসকলে 24 ঘণ্টাত তেওঁলোকৰ পৰামৰ্শ বা সমস্যাবিলাক কল চেণ্টাৰত কল কৰি পৰামৰ্শবিলাক সুধিব পাৰে বা পৰামৰ্শবিলাক ল'ব পাৰে। 2 নম্বৰত দিয়া আছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে আন্তঃগাঁথনিমূলক কাম কাজ মানে কি? আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে কি কি আঁচনি গ্ৰহণ কৰিছে? ইয়াৰ উত্তৰত হ'ব অৰ্থনৈতিক উন্নয়নৰ মৌলিক উপাদানসমূহ যেনে ৰাস্তা ঘাট, দলং, গৃহ যাতায়াত ব্যৱস্থা, যোগাযোগ ব্যৱস্থা, জলসিঞ্চন, খোৱা পানী, চিকিৎসালয়, বিদ্যালয়, বিজুলী যোগান, টেলিফোনৰ সেৱা আদিৰ মজবুত কৰাৰ বাবে যিবোৰ কাম কৰা হয় তাকেই আন্তঃগাঁথনিমূলক কাম বুলি কোৱা হয়। যিহেতু আন্তঃগাঁথনি উন্নয়নৰ অবিহনে এখন দেশৰ অৰ্থনৈতিক উন্নয়ন হ'ব নোৱাৰে, সেইবাবে চৰকাৰে আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ভালেমান আঁচনি গ্ৰহণ কৰিছে। উন্নয়নৰ এক উল্লেখনীয় বুনিয়াদ হৈছে যাতায়াত ব্যৱস্থা। ইতিমধ্যে চৰকাৰে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিবলৈ লৈছে। প্ৰধানমন্ত্ৰীৰ গ্ৰাম চড়ক যোজনা অধীনত গাঁৱৰ ৰাস্তা ঘাটবোৰ পকীকৰণ কৰা হৈছে। ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ জৰিয়তে জব কাৰ্ড দি দুখীয়া নিবনুৱা আদিক ৰাস্তা ঘাটৰ নিৰ্মাণ আৰু মেৰামতিৰ কামত লগাইছে। লগতে ৰেলপথৰ সম্প্ৰসাৰণ, দ্ৰুত ৰেল সেৱা প্ৰৱৰ্তন, নদীৰ ওপৰত সংযোগী দলং আদি নিৰ্মাণ কৰি উলিয়াইছে। আনহাতে শিক্ষাৰ অধিকাৰ আইন 2009 চনত প্ৰৱৰ্তন কৰি জাতি, বৰ্ণ, লিংগ নিৰ্বিশেষে 6 বছৰৰ পৰা 14 বছৰ বয়সৰ দেশৰ সকলো শিশুৰ বাবে প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰিছে। সৰ্বশিক্ষা অভিযান মিছনৰ জৰিয়তে বিদ্যালয়ৰ ভৱনবোৰ আকৰ্ষণীয়কৈ নিৰ্মাণ কৰা হৈছে। গ্ৰাম্য পানী যোগান আঁচনিৰ অধীনত গাঁও অঞ্চলত ভালেমান চিকিৎসালয় স্থাপন কৰিছে। জননী সুৰক্ষা যোজনাৰ অধীনত মাতৃ আৰু নৱজাতৰ শিশুৰ কল্যাণৰ বাবে বহুতো সা-সুবিধা প্ৰদান কৰিছে। 108 নম্বৰত ফোন কৰি আকস্মিক চিকিৎসাৰ বাবে সুবিধা ল'ব পৰাৰ ব্যৱস্থা কৰিছে। কৃষকৰ ক্ষেত্ৰত চৰকাৰে উন্নত জলসিঞ্চন ব্যৱস্থা, ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, মৰা যন্ত্ৰৰ উন্নত সাৰ যোগানৰ দ্বাৰা যথেষ্ট আধুনিক আৰু বিজ্ঞানসন্মত কৰি তুলিছে। এইদৰে চৰকাৰৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। খ
নম্বৰ কুৱেশ্যনত দিছে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগায়। ইয়াৰ উত্তৰত হ'ব যাতায়াত ব্যৱস্থা সমাজ এখনৰ উন্নতিৰ প্ৰথম খলপ। কৃষি উদ্যোগ সেৱা আদি সকলো খণ্ডৰ উৎপাদনশীল কাম কাজসমূহ মূলত নিৰ্ভৰ কৰে উন্নত যাতায়াত ব্যৱস্থাৰ ওপৰত। যাতায়াত ব্যৱস্থা উন্নত আৰু বিজ্ঞানসন্মত হ'লে মেচিন কেঁচামাল আদি অতি সহজে আৰু কম সময়ত ইঠাইৰ পৰা সিঠাইলৈ সৰবৰাহ কৰিব পৰা যায়। লগতে বস্তুৰ আমদানি ৰপ্তানিৰ খৰখতীয়া হয়। গ নম্বৰ কুৱেশ্যনত দিছে প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান কি কি সুবিধা উপলব্ধ হৈছে। ইয়াৰ উত্তৰত হ'ব প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান একেবাৰে ন্যূনতম ব্যয়ত কম্পিউটাৰ বা মোবাইল ফোনৰ জৰিয়তে বহুতো সা সুবিধা লাভ কৰিবলৈ সক্ষম হৈছোঁ। সুলভ ইণ্টাৰনেটৰ সেৱাৰ জৰিয়তে ব্যৱসায় আৰু বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানবোৰে কম সময়তে ব্যাপক পৰিসৰৰ কাৰ্য সম্পাদন কৰিব পৰা হৈছে। লগতে ইণ্টাৰনেটৰ সুবিধা প্ৰয়োগ কৰি ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন উৎসৰ জৰিয়তে ঘৰৰ পৰাই শিক্ষা লাভ কৰিব পৰা হৈছে। যোগাযোগ ব্যৱস্থা উন্নতিকৰণে বেপাৰ বাণিজ্য শিক্ষা স্বাস্থ্যখণ্ড আইন শৃংখলা ৰক্ষা দেশৰ প্ৰতিৰক্ষা আদি সকলো খণ্ডতে যথেষ্ট প্ৰভাৱ পেলায়। উন্নত যোগাযোগ ব্যৱস্থাই কম সময়ত অধিক তথ্যৰ যোগান ধৰে, যাৰ ফলত মানুহে বহু কঠিন কাম সহজ সম্পন্ন কৰিব পাৰে। সেয়েহে চৰকাৰে দেশৰ জনসাধাৰণৰ উন্নতিৰ গতি ক্ষীপ্ৰ কৰিবলৈ যোগাযোগৰ মাধ্যমসমূহক শক্তিশালী কৰাৰ যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। 3 নম্বৰত দিছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰত দিছে কি দেশ মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰ্যকাৰী বা সা সুবিধা যিবিলাক অবিহনে দেশ উন্নয়ন সম্ভৱ হ'ব নোৱাৰে। ইয়াৰ উত্তৰত হ'ব কি আন্তঃগাঁথনি তাৰপিছত সা সুবিধা যিবিলাক অবিহনে কি অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ'ব নোৱাৰে। খালী ঠাইত হ'ব আন্তঃগাঁথনি আৰু অৰ্থনৈতিক উন্নয়ন। তাৰপিছত খ নম্বৰ দিছে দেশৰ মুঠ দেশ উৎপাদন তথা চৰকাৰ দেশ সংগ্ৰহৰ ৰেল সেৱাৰ অৱদান অন্যতম। ইয়াৰ উত্তৰত হ'ব কি দেশৰ মুঠ ঘৰুৱা উৎপাদন তথা চৰকাৰৰ ৰাজহ সংগ্ৰহত ৰেল সেৱাৰ অৱদান অন্যতম। গ নম্বৰত দিয়া আছে সংবিধানে দেশ শিক্ষাক শিশুৰ দেশ অধিকাৰ হিচাপে স্বীকৃতি দিছে। ইয়াৰ উত্তৰত হ'ব কি সংবিধানে প্ৰাথমিক শিক্ষাক শিশুৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। তাৰপিছত ঘ নম্বৰত দিছে উন্নত দেশ ব্যৱস্থাই কম সময়তে আমাক অধিক দেশ যোগান ধৰে। ইয়াৰ উত্তৰত হ'ব উন্নত যোগাযোগ ব্যৱস্থাই কম সময়তে আমাক অধিক তথ্যৰ যোগান ধৰে। তাৰপিছত 9 নম্বৰত দিছে দেশ ব্যৱহাৰ আমাৰ জীৱনবোৰক যথেষ্ট দেশ আৰু উন্নয়নমুখী কৰি তুলিছে। ইয়াৰ উত্তৰত হ'ব বিদ্যুতৰ ব্যৱহাৰে আমাৰ জীৱনবোৰক যথেষ্ট সুচল আৰু উন্নয়নমুখী কৰি তুলিছে। তাৰপিছত 4 নম্বৰত দিছে প্ৰকল্প তোমাৰ অঞ্চলত চৰকাৰে কি কি ক্ষেত্ৰত আঁচনি গ্ৰহণ কৰি অৰ্থনৈতিক উন্নয়ন সাধন কৰাৰ চেষ্টা কৰিছে তাক তলত দিয়া ধৰণেই তালিকাভুক্ত কৰা। ইয়াৰ উত্তৰত হ'ব কি দিছে তালিকাত ক্ষেত্ৰ চৰকাৰী আঁচনি। ইয়াৰ উত্তৰত হ'ব চিৰণী শিক্ষকৰ সহায় লৈ তোমালোকক নিজে নিজে লিখিব দিছে। তাৰপিছত তোমালোকৰ বাবে পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট অতিৰিক্ত কুৱেশ্যন উত্তৰ লৈ আহিছোঁ তোমালোকৰ বাবে। 1 নম্বৰত দি আছে ৰোড নেটৱৰ্কৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰত কোন স্থানত পৰে। ইয়াৰ উত্তৰ হ'ব ৰোড নেটৱৰ্কৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত পৰে। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে পৰিবহণ উদ্যোগত ৰাষ্ট্ৰীয়কৰণৰ কোন চনত কৰা হয়। ইয়াৰ উত্তৰ হ'ব 1953 চনত। 3 নম্বৰত দিছে মৃত্যুঞ্জয় সেৱাৰ যোগেদি কি সুবিধা প্ৰদান কৰা হয়। ইয়াৰ উত্তৰত হ'ব মৃত্যুঞ্জয় সেৱাৰ যোগেদি 108 নম্বৰত ফোন কৰি আকস্মিক দুৰ্ঘটনাৰ বা মাৰাত্মক ৰোগৰ আক্ৰান্ত সকলক এম্বুলেন্সৰ সেৱা প্ৰদান কৰা হয়।
তাৰপিছত 4 নম্বৰ দিছে ভাৰতৰ কিমানটা ৰাষ্ট্ৰীয় জলপথ আছে? ইয়াৰ উত্তৰ হ'ব ভাৰতত 111টা ৰাষ্ট্ৰীয় জলপথ আছে।